নমস্কাৰ অসমবাসী ৰাইজ, আজি আপোনালোকৰ মাজত লৈছোঁ এটা ডাঙৰ খবৰ যদি দিব ওলাইছোঁ। আপুনি লাভ কৰে নেকি অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনি যিসকলে লাভ কৰে সেইসকলৰ বাবে আহিছে এটা বিগ আপডেট। যদি আপুনি নকৰে এই কাম তেনেহ'লে আপোনাৰ বন্ধ হৈ পৰিব পাৰে এই আঁচনিৰ সুবিধা। তো কেনেকৈ চাওক, আপোনালোকক যিটো কৰিব দিয়া হৈছে এটা ডাঙৰ কাম, যিটো কৰিব দিয়া হৈছে আধাৰৰ লগত আপোনাৰ বেংক ছেডিং। তো আপুনি আধাৰৰ লগত বেংক ছেডিং কৰিছেনে? যদি নাই কৰা আপুনি কেনেকৈ চেক কৰিব? তো সকলো সবিশেষ আজি এই ভিডিঅ'ত জনাম, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ, আপোনালোকক যিহেতু মই লৈ আহিছোঁ যিটো ডেস্কটপত, তো ডেস্কটপত ইয়াত আপোনালোকে আধাৰ ৱেবছাইটত আহিব। আধাৰ ৱেবছাইটত অহাৰ পিছত ইয়াত আপোনালোকে অপশ্যন দেখিবলৈ পাইছে, যিহেতু ইয়াত পেজটো এনেকৈ আহি যাব আপোনাৰ ইয়াত। তো আপুনি কি কৰিব লাগিব ইয়াত আপোনালোকক মই দেখুৱাই আছোঁ। তো বস্তুটো হৈছে কি, আপুনি লগ ইন কৰিব লাগিব, ঠিক আছে। লগ ইন কৰি আপোনাৰ যিটো আধাৰ, আপোনালোকৰ যিটো আপডেট আছে, মানে আপোনালোকৰ যিটো বেংক ছেডিং আছে, সেই বেংক ছেডিংটো আপুনি যিহেতু চেক কৰিব লাগে, ঠিক আছে। তো বেংক ছেডিংটো আপুনি চেক কৰিবলৈ হ'লে ক'ত যাব লাগিব তো আপোনালোকক মই ইয়াত দেখুৱাইছোঁ। তো আধাৰত ইয়াত আপোনালোকে ডাইৰেক্ট গুচি যাব মাই আধাৰত। তো ইয়াত যোৱাৰ লগে লগে আপুনি ইয়াত লগ ইন বুলি এটা অপশ্যন পাইছে, ঠিক আছে। তো লগ ইনত গুচি যাব। এতিয়া কথাটো হৈছে কি, আপোনাৰ ইয়াত আধাৰ নম্বৰটো দিব দিছে। তো আপোনাৰ আধাৰ নম্বৰটো দিব, যিটো নম্বৰ আপোনাৰ বেংকৰ লগত লিংক থাকিব। তো লিংক থকা নম্বৰটোহে দিব, আপুনি বেলেগ নম্বৰ নিদিব। সেই নম্বৰটো আপুনি জানিব পাৰিব যে আপোনাৰ বেংকৰ লগত লিংক হৈ আছেনে নাই। তো এতিয়া চাওক, আপোনালোকে যিটো চৰকাৰী আঁচনি লাভ কৰে, PM কিষাণ বা অৰুণোদয় আঁচনি, আপুনি যি আঁচনিয়ে লাভ নকৰক কিয়, সেই আঁচনি আপুনি লাভ কৰিবলৈ হ'লে আপুনি এই বস্তুটো আপুনি চেক কৰিব লাগিব, আপোনাৰ বেংক আপোনাৰ আধাৰ লগত ছেডিং হৈ আছেনে নাই। তো আপোনালোকক মই ইয়াত আপোনালোক নম্বৰটো দেখুৱাম, ঠিক আছে, কেনেকৈ চেক কৰক। তো গাইজ চাওক, ইয়াত আপোনালোকে প্ৰথমতে আপোনাৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো আপুনি ইয়াত দি দিব। তো আধাৰ নম্বৰটো দিয়াৰ পিছত ইয়াত আপোনালোকে কেপচাৰ এটা দিব কৈছে। তো কেপচাৰটো আপুনি যেনেকৈ আছে তেনেকৈ ইয়াত ফাইল কৰিব, ঠিক আছে। তো আপোনালোকে ইয়াত কেপচাৰ ফাইল কৰাৰ পিছত লগ ইনত গুচি যাব। তো লগ ইনত যোৱাৰ পিছত আপোনাৰ যিটো মোবাইল আছে, মোবাইলত আপোনাৰ এটা OTP যাব। তো সেই OTPটো আপোনাক ইয়াত ফাইল কৰিব লাগিব, তেতিয়াহে আপুনি ইয়াত চাব পাৰিব যে আপোনাৰ বেংকৰ লগত আধাৰ ছেডিং আছেনে নাই। তো এতিয়া ইয়াত OTPটো দি দিম মই। তো OTPটো দি দিলোঁ, দিয়াৰ পিছত ইয়াত লগ ইনত গুচি যাব। তো লগ ইনত যোৱাৰ পিছত এতিয়া চাওক, আপোনালোকে এনেকৈ আপোনাৰ ইয়াত অপশ্যন দেখিবলৈ পাব। তো ইয়াত আপোনালোকে বহুকেইটা অপশ্যন দেখিবলৈ পাইছে। তো এতিয়া ইয়াত চাওক, আপোনালোকে ইয়াত যিহেতু আপোনালোকৰ প্ৰফাইলটো খোল খাই গৈছে, আপোনাৰ যিটো একাউণ্ট আছে, তো ইয়াত চাওক ডাউনলোড আধাৰ আৰু আধাৰ PVC কাৰ্ড। তো ইয়াত আপোনালোকে কোনটো বস্তু চাব লাগিব, বেংক ছেডিং ষ্টেটাছ। তো আপোনাৰ বেংক ছেডিংটো হৈছে আপোনাৰ ইম্পৰ্টেণ্ট। আপোনাৰ যদি বেংক ছেডিংটো থাকে হয়, তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই। তো ইয়াত আপোনালোকে বেংক ছেডিঙত ক্লিক কৰি দিব। তো ইয়াত কি দেখাইছে, তো ইয়াত প্ৰচেছ ৰিকুৱেষ্ট ডিউ টু টেম্পৰাৰী এণ্ড ছাৰ্ভিচ আফটাৰ ছাম টাইম। তো ইয়াত আপোনালোকক আকৌ এবাৰ দি দিব। চাওক ইয়াত আহি গৈছে। তো ইয়াত আপোনালোকক মই দেখুৱাইছোঁ, চাওক ইয়াত আপোনালোকৰ আধাৰ ছেডিং হৈ আছে নে নাই এই বস্তুটো আপোনালোকে জানিব লাগে। তো ইয়াত কংগ্ৰেচুলেশ্যন, ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডন। তো ইয়াত আপোনালোকৰ যিহেতু মানে এক্টিভ হৈ আছে, চাওক আধাৰ নম্বৰ, তাৰপিছত বেংক নেম আহি যাব আপোনাৰ ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক ছেডিং ষ্টেটাছ এক্টিভ, লাষ্ট ডেট কেতিয়া হৈছিলে আপোনাৰ, ইয়াত গোটেইখিনি বস্তু আপোনালোকে ইয়াত জানিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে ফ্ৰেণ্ডছ। তো এনেকৈ আপোনাৰ আধাৰখন, আপুনি আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ লগত ছেডিং হৈ আছে নে নাই চেক কৰক, যদিহে আপুনি চৰকাৰী আঁচনি লাভ কৰি আছে, PM কিষাণে হওক, অৰুণোদয় আঁচনি হওক, যিহেতু আপোনাৰ বন্ধ হৈ যাব পাৰে যদিহে আপুনি আধাৰৰ লগত আপোনাৰ বেংক ছেডিং নকৰায়। তো গাইজ এনেকৈ আপুনি অতি সহজতে আপুনি মোবাইলতে চেক কৰিব পাৰিব, বা আপুনি ডেস্কটপ আছে ডেস্কটপত হ'লেও চেক কৰিব পাৰিব। তো আপোনালোকে আপুনি চেক কৰক। তো এই বস্তুটো হৈছে আপোনাৰ ইম্পৰ্টেণ্ট। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিহেতু আপোনালোকক মই দেখুৱালোঁ কেনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত ছেডিং হৈ আছে নে আপুনি চেক কৰিব পাৰিব। তো অতি সহজতে আপুনি এই বস্তুটো কৰিব পাৰিব। তো মই যেনেকৈ আপোনালোক দেখুৱালোঁ তেনেকৈ আপুনি চেক কৰক। আৰু এই বস্তুটো আপোনালোকে চেক কৰাৰ পিছত আধাৰ যদি আপোনাৰ বেংকৰ লগত ছেডিং হৈ থাকে তেনেহ'লে আপোনাৰ সমস্যা নাহে, আপুনি যিকোনো আঁচনিয়ে হওক আপুনি লাভ কৰিব পাৰিব। কিয়নো মোদী চৰকাৰৰ ফালৰ পৰা যিহেতু এটা আপডেট কৰি দিয়া হৈছে, যিসকলে বেংক ছেডিং নকৰে, তো বেংক ছেডিং নকৰিলে আপোনাৰ আঁচনি বন্ধ হৈ যাব পাৰে। তো কেতিয়া বন্ধ হয় আপুনি নিজেও গম নাপাব, কিয়নো আপোনালোকক চৰকাৰে এইটো আপডেট কৰি দিছে যে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত ছেডিং কৰিব লাগিব। তো যিসকলে কৰা নাই, তো আপোনালোকে সোনকালে কৰি লওক। তো গাইজ নিশ্চয় ভিডিঅ'টো আপোনালোকে বুজি পালে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।